গোৱালপাৰাৰ বৃহত্তৰ লক্ষীপুৰবাসীৰ বাবে এটা ভাল খবৰ। লক্ষীপুৰত চিকিৎসা সেৱাৰ নৱতম সংযোজন। লক্ষীপুৰত প্ৰতিষ্ঠিত হৈছে চেলিয়ান কেয়াৰ নামৰ এখন ব্যক্তিগত চিকিৎসালয়। 1 মে'ৰ পৰা পূৰ্ণ পৰ্যায়ৰ চিকিৎসা সেৱা আৰম্ভ কৰিব চেলিয়ান কেয়াৰ চিকিৎসালয় কৰ্তৃপক্ষই। অতি কম খৰচত বৃহত্তৰ লক্ষীপুৰ, জলেশ্বৰ, গৌৰনগৰ, তাৰাংগাপুৰ, খলিচাভিটা, শিমলাবাৰী, সোণাৰী, আমবাৰী, বগুৱান, ৰংচাই, জয়ৰামকুছি, পুখুৰীপাৰৰ উপৰিও চৰাঞ্চলকে ধৰি মেঘালয়ৰ সীমান্তৱৰ্তীৰ উপৰিও ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দক্ষিণ শালমৰা, মানকাছৰ, হাট শিঙিমাৰী আদি বৃহত্তৰ অঞ্চলৰ ৰাইজে 24/7 অৰ্থাৎ 24 ঘণ্টাই চিকিৎসা সেৱা লাভ কৰিব পাৰিব। অসম তথা চেন্নাইৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ চিকিৎসকে আগবঢ়াব চিকিৎসা সেৱা। সাধাৰণ MBBS, শিশু বিশেষজ্ঞ, শ্ৰী বিশেষজ্ঞ, হাড়, অস্থি, শল্য আদিৰ উপৰিও থাকিব আকস্মিক সেৱা আগবঢ়াব পৰা চিকিৎসক। আগতীয়াকৈ এপইণ্টমেণ্ট অথবা সবিশেষ জানিবলৈ 9395872320 অথবা 6000600857 নম্বৰত যোগাযোগ কৰিব পাৰিব। Actually, যদি ক'ব যাওঁ আমাৰ লক্ষীপুৰ চেলিয়ান কেয়াৰ হস্পিটেলটো লক্ষীপুৰ মেইন টাউন নিয়াৰ চিনেমা হলৰ ওচৰত হয়। নতুনকৈ অপেনিং হয় এখন নাৰ্ছিং হয়। তো আমাৰ হস্পিটেলত যদি চোৱা যায় এজ এ ফেচিলিটি যদি মই ক'ব যাওঁ যেনে ডক্টৰ ফেচিলিটি মে' মাহৰ 1 তাৰিখৰ পৰা এজ এ লক্ষীপুৰ অঞ্চলবাসীয়ে জেনেৰেল মেডিচিন ডক্টৰ এভেইলেবল পাব। তাৰপিছত যেনেকৈ ধৰি লওক পেডিট্ৰিক্স এজ এ বাচ্চা ডক্টৰ হিচাপে যদি চোৱা যায় এভেইলেবল পাব। গাইনলজিকেলি লেডিজ ডক্টৰ যদি চোৱা যায় আমাৰ লক্ষীপুৰ অঞ্চলবাসীয়ে বহুতে বিচাৰে বোলে গাইনো লেডিজ ডক্টৰ বিচাৰে। তো আমাৰ ইয়াতে মে' মাহৰ 1 তাৰিখৰ পৰা লেডিজ গাইনো ডক্টৰ এভেইলেবল থাকিব 24/7 আৱাৰ্ছ। যেনেকৈ ধৰি লওক চিজাৰিন কৰিবৰ কাৰণে লাগে ইয়াতো গাইনো যিকোনো ধৰণৰ চাৰ্জাৰী কৰিবৰ কাৰণে লাগে তেখেতে আমাৰ ইয়াতে কৰিব পাৰিব। ইয়াৰ পিছত যেনেকৈ ধৰি লওক অৰ্থোপেডিক চাৰ্জন। তো আমাৰ ইয়াতে চেণ্টাৰ পৰা আহি আছে অৰ্থোপেডিক চাৰ্জন যিকোনো ধৰণৰ চাৰ্জাৰী আমাৰ ইয়াতে হ'ব। জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জন হয় তেখেতে যিকোনো ইমাৰ্জেঞ্চি হওক এক্সিডেণ্ট হওক ফুল টাইম থাকিব 24/7 আৱাৰ্ছ। ইয়াৰ পিছত যেনেকৈ ধৰি লওক আমাৰ এনেস্থেচিয়লজিষ্ট চাওক যিকোনো এটা চাৰ্জাৰী কৰিব হ'লে চিজাৰিন কৰিব হ'লে এনেস্থেচিয়লজিষ্ট দৰকাৰ হয়। তো আমাৰ ইয়াতে এনেস্থেচিয়া ডক্টৰ ফুল টাইম হয় 24/7 আৱাৰ্ছ হয় যোনে নেকি আপোনাৰ ইমাৰ্জেঞ্চি ক্ৰিটিকেল কেয়াৰটো চাই আছে। লগতে আমাৰ ইয়াতে অল পাৰ্চনৰ কাৰণে ICU ফেচিলিটি আছে তেখেতে ICUটো চাই আছে। ইমাৰ্জেঞ্চি ক্ৰিটিকেল কেয়াৰ মজুত আছে। একচুৱেলি আমাৰ ইয়াতে আয়ুষ্মান কাৰ্ড বৰ্তমান এভেইলেবল নাই কিন্তু কাম প্ৰচেছিং চলি আছে। উইদিন 1 মান্থ 1 মাহৰ ভিতৰত আয়ুষ্মান কাৰ্ড শ্ব' কৰিবৰ কাৰণে পাৰিব। কিন্তু যিহেতু আয়ুষ্মান কাৰ্ড নাই যাৰ কাৰণে আমাৰ এটা ষ্টেপ হ'ল ৰাইজৰ সহায়ক হিচাপে বোলে এনাদাৰ জেগাতকৈ বহুত কম খৰচত আমাৰ ইয়াতে বৰ্তমান চাৰ্জাৰী হৈ আছে যেনে গলব্লাডাৰ ষ্ট'ন, কিডনী ষ্ট'ন, টিউমাৰ, পাইলছ ইত্যাদি অপাৰেশ্যন ইয়াতে কৰিব পাৰিব। 3টা মডেল OD ৰেডি আছে। তো ইয়াৰ লগতে যদি চোৱা যায় যেনেকৈ সমূহ ৰাইজবাসীৰ কাৰণে আল্ট্ৰাছাউণ্ড যিকোনো ধৰণৰ আল্ট্ৰাছাউণ্ড আমাৰ লক্ষীপুৰ চেলিয়ান কেয়াৰ হস্পিটেলত কৰিব পাৰিব। যেনে আপোনাৰ এনামলি স্কেন হয়তো সৰু বাচ্চাৰ আল্ট্ৰাছাউণ্ড কৰিবৰ কাৰণে লাগে, গাইনো আল্ট্ৰাছাউণ্ড কৰিবৰ কাৰণে লাগে, হল এবডমেন কৰিব লাগে, গোটেইখিনি ফেচিলিটি এভেইলেবল আছে। ইয়াৰ পিছত যেনে আমি ব্লাড টেষ্ট কৰোৱাওঁ যিকোনো ধৰণৰ ব্লাড টেষ্ট যদি জৰুৰত হয় আমাৰ এই লক্ষীপুৰ চেলিয়ান কেয়াৰ হস্পিটেলত কৰিবৰ কাৰণে পাৰিব। মে' মাহৰ 1 তাৰিখৰ পৰা এক্সৰা এভেইলেবল হ'ব। যিকোনো ধৰণৰ যদি এক্সৰা কৰিবৰ কাৰণে লাগে ইয়াতে কৰিবৰ কাৰণে পাৰিব।